নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি এই ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ। বিষয়গত LPUPৰ নিযুক্তি কাট অফ কেনেধৰণৰ হ'ব আৰু শেহতীয়াকৈ ঠিকাভিত্তিক শিক্ষকৰ যি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট সেই সম্পৰ্কত শেহতীয়াকৈ কোৰ্টৰ পৰা যিটো ৰায়দান আহিছে সেই সম্পৰ্কত বা প্ৰধান শিক্ষকৰ নিযুক্তি সম্পৰ্কত এই আটাইকেইটা বিষয় সামৰি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে ইতিমধ্যেই গম পাইছে যে ঠিকাভিত্তিক শিক্ষকসকলৰ যি স্পেচিয়েল ৰিক্ৰুইটমেণ্টৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল, সেই এডভাৰটাইজমেণ্টত ছিংগুল বেঞ্চে এটা গোচৰত ইণ্টাৰিম এটা অৰ্ডাৰ ওলাইছিল, তাৰ মতে গোটেই প্ৰক্ৰিয়াটো ৰৈ গৈছিল। কিন্তু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত যোৱাকালি অসম চৰকাৰে যি ৰিট এপিল কৰিছিল, সেই ৰিট এপিলৰ ভিত্তিত পুনৰ সেই নিযুক্তি প্ৰক্ৰিয়াটো অসম চৰকাৰক আগবঢ়াই নিবলৈ অনুমতি প্ৰদান কৰিছে। আৰু লগতে ঠিকাভিত্তিক শিক্ষকসকলে তেওঁলোকৰ যি বিভিন্ন দাবী সম্বলিত গোচৰ চলি আছে সেইখিনিৰ ওপৰতো গোচৰ চলি যাব। এতিয়া তেনেকুৱা সেই শেহতীয়া খবৰটো আপোনালোকক জনালোঁ। আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যিটো কোৰ্ট তাত গৈ আপোনালোকে সকলোখিনি ইনফৰ্মেশ্যন অৰ্ডাৰ কপি চাই ল'ব পাৰিব কেছ নাম্বাৰ মাৰি। আৰু লগতে প্ৰধান শিক্ষকসকল বিশেষতঃ LPUPৰ প্ৰধান শিক্ষকৰ সম্পৰ্কত অসম চৰকাৰে যি সিদ্ধান্ত লৈছিল সেই সম্পৰ্কতো এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। আৰু বিভিন্ন জিলাৰ LPৰ ক্ষেত্ৰতে যি কিমান সংখ্যক শিক্ষকে প্ৰকাশ পাইছে সেই সম্পৰ্কতো অসম চৰকাৰে শেহতীয়াকৈ এখন জাননী জাৰি কৰিছে। আৰু সেই সম্পৰ্কতো বিভাগীয় জিলাসমূহত তেওঁলোকে অৱগত হৈছে কোন জিলাত কিমান খালী পদ আছে প্ৰধান শিক্ষকৰ, আৰু সেই সম্পৰ্কত ইনিচিয়েটিভ ল'বৰ কাৰণেও জনাইছে। গতিকে এতিয়া আমি মূলতঃ সেই দুটা আপডেট আপোনালোকক জনালোঁ। লগতে বহুতেই জানিব বিচাৰে যে নতুন শিক্ষকৰ নিযুক্তি কেতিয়াকৈ হ'ব বা নতুনকৈ বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব। আপোনালোকে নিশ্চয় জানে যে শিক্ষামন্ত্ৰী মহোদয়ে 2025 চনৰ মাৰ্চ মাহলৈকে হ'বলগীয়া যি 8,500 পদ খালী পদ তাতো নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা কৈছিল, কিন্তু বৰ্তমান সময়লৈকে সেই কথা শিক্ষা বিভাগে জনোৱা নাই। সেই সম্পৰ্কত শেহতীয়া আপডেট অহাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ LPUPৰ যি 5,550টা শিক্ষকৰ পদৰ ভেৰিফিকেশ্যন সম্পৰ্কত। বহুতেই জানিব বিচাৰে যে কেতিয়াকৈ ভেৰিফিকেশ্যন হ'ব। এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে শেহতীয়া তেওঁলোকৰ বক্তব্য আপোনালোকে সকলোৱে শুনিছে, গতিকে তাত আকৌ ওপৰঞ্চি ক'বলগীয়া নাই। কিন্তু এটা কথাই নিশ্চিত হৈ আছে যে নিযুক্তিবিলাক হ'বগৈ 2025 চনৰ 10 মে'ত। গতিকে তাৰ আগতেই অসম চৰকাৰে এইখিনি কাম আগবঢ়াই নিব। ইয়াৰ পিছতে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়, যিটো বিষয়ত বহু প্ৰাৰ্থী তেওঁলোক চিন্তাত পৰিছে, বিশেষতঃ চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকল, L1 অৰ্থাৎ লেংগুৱেজ 1 আৰু L2 প্ৰসংগটো। বিশেষতঃ BTCৰ যি মেৰিট লিষ্ট প্ৰকাশ পালে তাৰপিছত যিটো ইনষ্ট্ৰাকশ্যনখিনি আহিলে L1 আৰু L2ৰ মাজত বিসংগতিৰ কাৰণে বহুতেই তেওঁলোকৰ টেটত ভাল নম্বৰ থকাৰ স্বত্তেও তেওঁলোকে নাপালে। গতিকে অসম চৰকাৰৰ ক্ষেত্ৰত কি হ'ব? অসম চৰকাৰৰ যিটো LPUPৰ যিটো বিজ্ঞাপন প্ৰকাশ পাইছিলে তাত এটা কথা স্পষ্ট আছে যে আপোনাৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত আপোনাৰ যিটো ছাবজেক্ট, যিকোনো এটা আপোনাৰ ছাবজেক্টটো আপুনি যিখন মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন স্কুলত আপুনি আবেদন কৰিছে তাৰ লগত মেটচ কৰিব লাগিব। উদাহৰণস্বৰূপে আপুনি আছামিজ মিডিয়ামৰ এখন বিদ্যালয়ৰ কাৰণে আবেদন কৰিছে LPতে বা UPতে, আপোনাৰ চিটেটত যদি আপুনি দিছে বা আছামিজতে হওক, আপোনাৰ L1 অৰ্থাৎ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত অসমীয়াটো থাকিব লাগিব, অসমীয়া মাধ্যমৰ বিদ্যালয়ত যদি আপুনি আবেদন কৰিছে। লগতে এই কথাটোও বহুতে জানিব বিচাৰে যে যিটো SSLC লেভেলত L1 বা কি আছিলে লেংগুৱেজ 1, অৰ্থাৎ তাতো তেওঁ সেই ছাবজেক্টটো থাকিব লাগিব। সেই কথাটো যদিও এডভাৰটাইজমেণ্টত উল্লেখ নাই, বহুতে সেইখিনিতে ক'ব বিচাৰে, কিন্তু আগৰ নিযুক্তিপ্ৰাপ্ত আপোনালোকে আপোনালোকে সুধি ল'ব যে সেইখিনি কিন্তু চাই যে আপোনাৰ ক্লাছ 10লৈকে বা SSLC লেভেললৈকে আপুনি যিখন মিডিয়ামৰ বিদ্যালয়ত আপুনি আবেদন কৰিছে, অসমীয়া মাধ্যমত যদি কৰিছে, আপোনাৰ অসমীয়া ছাবজেক্টটো আছিলে নে নাই সেই কথাটো কিন্তু চায়। আৰু ডিগ্ৰী লেভেলৰ যিটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত এডভাৰটাইজমেণ্টে সেই কথাটো স্পষ্টকৈ উল্লেখেই আছে যিটো লাগিব, কিন্তু LPUPত সেই এডভাৰটাইজমেণ্টত সেইটো নাই। গতিকে বহুতে সেইটো প্ৰয়োজন নাই বুলি ভাবে। তথাপিতো আগৰ নিযুক্তিপ্ৰাপ্তখিনি আপোনালোকে সুধি ল'ব, সেই ক্ষেত্ৰত কিন্তু হয়, এই কথাখিনি চোৱা হয় আৰু তাৰ কথা যথেষ্ট যুক্তিযুক্ততাও আছে। গতিকে এইবাৰ বিশেষতঃ ভেৰিফিকেশ্যনটো বেছি দিন নাই, তাত আপোনালোকে সকলোৱে গম পাই যাব। গতিকে এডভাৰটাইজমেণ্টত উল্লেখ থকা মতে এটা কথা আপোনালোকক স্পষ্টকৈ আমি ক'ব পাৰোঁ যে আপুনি যিখন মিডিয়ামত আবেদন কৰিছে, আপুনি যদি অসমীয়া মাধ্যমত কৰিছে, আপোনাৰ DW আছামৰ LPতে UPতে হওক, আপোনাৰ টেটৰ L1 বা L2ত আপোনাৰ থাকিব লাগিব, আছামিজ থাকিব লাগিব।
L1ত থাকিলেও হ'ব, L2ত থাকিলেও হ'ব। আৰু L2ত কিবা এটা ছাবজেক্ট নিশ্চিতকৈ থাকিব লাগিব বুলি কোনো ইনষ্ট্ৰাকশ্যন নাই। মাত্ৰ এটাই কৈছে যে যিখন মাধ্যমৰ বিদ্যালয়ত আপুনি আবেদন কৰিছে তাত আপোনাৰ L1 বা L2 থাকিব লাগিব। আৰু বাকী HSLC লেভেলৰ কথাটো সেইখিনি কিন্তু যদিও উল্লেখ নাই, সেই কথাখিনি চোৱা হয়। আপোনালোকে আগৰ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আপোনালোকে সুধিব, আপোনালোকে নিজা ইনফৰ্মেশ্যন কালেক্ট কৰিব। এইবাৰৰ ক্ষেত্ৰত আমি নাজানো। বিশেষত কথাটো হয়, যদি আপুনি আছামিছ মিডিয়ামত আপুনি আবেদন কৰিব বিচাৰিছে, যদি আপুনি ক্লাছ 10লৈকে আছামিছ পঢ়ুৱাই নাই, আপুনি কেনেকৈ আছামিছ মিডিয়ামত গৈ আছামিছ পঢ়ুৱাবগৈ? তেনেকুৱা ধৰণৰ কথা হয়। আৰু ডিগ্ৰী যিখিনি আপোনাৰ মাধ্যমিক পৰ্যায়ৰ এডভাৰটাইজমেণ্টত সেই কথাটো উল্লেখেই আছে, কিন্তু ইয়াত এডভাৰটাইজমেণ্টত সেই কথাটো উল্লেখ নাই। গতিকে বহুতে কৈছে যে সেই কথাটো বাধ্যতামূলক নহ'ব পাৰে, এনেকুৱা ধৰণৰ কৈছে। আৰু বহুত তেনেকুৱা ধৰণৰ চিটেড উত্তীৰ্ণ প্ৰাৰ্থী আগতে যিসকলৰ HSLC লেভেললৈকে নাছিলে, তেওঁলোকে কিন্তু অসম সাহিত্য সভাৰ পৰা আছামিছ যদি হয় এটা কোৰ্চ কৰিব পাৰি। সেই কোৰ্চটো কৰি তেওঁলোকে সেইখন ডিপ্ল'মা প্ৰডিউচ কৰি লৈ তেওঁলোকক সেইখনো মানি লয়, যিহেতু অসম সাহিত্য সভাৰ এটা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান। গতিকে সেই যিসকলৰ নাই, গতিকে তেওঁলোকক কনফিউজনত থকাতকৈ সেই কোৰ্চটো কৰি লোৱাটো ভাল হ'ব। গতিকে তেওঁলোকৰ ক্ষেত্ৰত তেনেকুৱা এটা উপায়ো আছে। আৰু গতিকে L1 L2 কাট অফত কিছু প্ৰভাৱ পেলাব, সেই কথাটো স্পষ্ট কথা। গতিকে ইয়াৰ উপৰিও LPৰ ক্ষেত্ৰত BEdসকলে কিছু যিহেতু আবেদন কৰিবলৈ পোৱা নাই, সিও এটা কাৰণ হ'ব। আৰু BTCৰ নিযুক্তি আগতীয়াকৈ হৈ গৈছে। গতিকে সেই যি 900 পোষ্টৰ সেই কেণ্ডিডেটখিনি তাৰ পৰা আঁতৰি গুচি যাব। 900 পোষ্টৰ হৈছে। ইয়াৰ উপৰিও আপোনালোকে ডিমা হাছাও হেয়াৰৰ কাৰণে কিছু পদৰ কাৰণে বিজ্ঞাপন ওলাইছে, আপাৰ প্ৰাইমেৰী, সেইখিনিও যদি আগতীয়াকৈ হৈ যায় সিও হ'ব। গতিকে কিছু কেণ্ডিডেট কমি গৈ আছে, যিমানেই দিন বাগৰি গৈ আছে। যদিও বা প্ৰাৰ্থীসকল উৎকণ্ঠাত আছে, কিছু প্ৰাৰ্থী আৰু নিযুক্তিৰ যোগেদি আঁতৰি গৈ আছে কম্পিটিশ্যনটোৰ পৰা। গতিকে কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ কাৰণে কিছু সুযোগ হৈ গৈছে। আৰু ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী মহোদয়ে শেহতীয়া যিটো বক্তব্য, তাত তেখেতে কৈছে যে DLED বহিৰাজ্যৰ পৰা কৰা বহু ভুৱা প্ৰাৰ্থী তেনেকুৱা আছে, সেই সম্পৰ্কতো অসম চৰকাৰে স্থিতি লৈছে। গতিকে সেইখিনিও যদি তেনেকুৱা ধৰণৰ যদি ভুৱা ডিগ্ৰীধাৰী আছে, সেইসকলক যদি ডিটেক্ট কৰি তেওঁলোকক বাহিৰ কৰি দিয়ে, তেতিয়া সিওতো নিশ্চিতভাৱে প্ৰভাৱ বিস্তাৰ কৰিব। অৰ্থাৎ সকলোখিনি মিলাই ক'ব পৰা যায় যে কাট অফটো কিছু কমি যাব। আৰু ঠিকাভিত্তিক শিক্ষকসকলৰ ক্ষেত্ৰত যিটো অনিশ্চয়তা আছিলে, তেওঁলোকৰ সেইটো ষ্টে হৈ গৈছিলে। কিন্তু এতিয়া সেই ডাবল বেঞ্চত যিটো ৰিট এপিলৰ পৰা আকৌ পুনৰ ৰায় আহিল যে সেইখিনি কাম অসম চৰকাৰে ত্বৰান্বিত কৰিব। 24,000তকৈ অধিক প্ৰাৰ্থী আবেদন কৰিছে 35,133টা পদৰ বিপৰীতে। তেওঁলোকৰ ক্ষেত্ৰত সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। তেওঁলোকে LPUBত কোনোবাই আবেদন কৰিছিলে যদি তেওঁলোক যিটো নিয়মীয়াকৰণৰ যোগেদি তেওঁলোক হৈ যাব, তেওঁলোকো বাদ পৰি যাব। গতিকে দিন বাগৰাৰ লগে লগে পৰিৱেশ পৰিস্থিতি সলনি হৈছে। এটা কথা আমি ক'ব পাৰোঁ যে LPUBৰ যি 5,550টা পদৰ ক্ষেত্ৰত কাট অফ যথেষ্টখিনি কমিব। কিয় কমিব সেই কথাখিনি আমাৰ ফালৰ পৰা আমি মতামত আগবঢ়ালোঁ। আপোনালোকে আপোনালোকৰ মতামত জনাব। আৰু লগতে NISৰ যি কথা, সেইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। NIS ডিলেট প্ৰাৰ্থীখিনি যিহেতু BTCৰ ক্ষেত্ৰত দিয়া হোৱা নাই, গতিকে বিজ্ঞাপন প্ৰকাশৰ পিছত NISক লৈ অসম চৰকাৰেও এটা যিহেতু নটিফিকেশ্যন উলিয়ালে, গতিকে নটিফিকেশ্যনটো ওলোৱাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে NISৰ ক্ষেত্ৰত যিটো অসম চৰকাৰে স্থিতি লৈছে, যে মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট তাৰ আধাৰত, গতিকে ফ্ৰেছ নিযুক্তিৰ পৰা তেওঁলোকো বাদ পৰি যাব পাৰে। গতিকে সিও এটা কাৰক হ'ব পাৰে। কিন্তু পিটিশ্যনাৰসকল আছে, পিটিশ্যনাৰসকলৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা হয়, ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট ওলালে গম পোৱা যাব। বহুত পিটিশ্যনাৰো আছে বাৰু, গতিকে সেইখিনি কথা এতিয়া স্পষ্ট হোৱা নাই। তথাপিতো NISৰ যিখিনি বৃহৎ সংখ্যক প্ৰাৰ্থী আছিল, যি কেছ নকৰা পিটিশ্যনাৰসকলৰ বাহিৰখিনিৰ কাৰণে কি হ'ব বা কেছ কৰাখিনিৰ কাৰণে কি হ'ব, সেইখিনি কথা পৰৱৰ্তী সময়ত গম পোৱা যাব। গতিকে আজি মূলতঃ এইখিনি কথা লৈ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ সম্পৰ্কতো শেহতীয়া কিছু ইনফৰ্মেশ্যন শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ে দিছে যে ছাবজেক্ট স্পেচিফিক কিছুমান কথাত গুৰুত্ব দিছে, বিশেষত ছাবজেক্ট টিচাৰ নিযুক্তিৰ ক্ষেত্ৰত। মানে বিষয় অনুসৰি শিক্ষক নিযুক্তি, অসমীয়া বিষয়তে হওক, ইংৰাজী বিষয়তে হওক, বিশেষত গণিতৰ শিক্ষকৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট নাম্বাৰ দিছে। 1756টা পোষ্টৰ কাৰণে পুনৰ যি টেটকাম ৰিক্ৰুইটমেণ্টৰ বিজ্ঞাপনত সেইটো ৰিভাইজ হৈ ওলাব। গতিকে সেইটো কেতিয়াকৈ ওলাব বহু প্ৰাৰ্থীয়ে জানিব বিচাৰিছে, বহুতে প্ৰস্তুতি চলাই আছে। গতিকে আপোনালোকৰ প্ৰস্তুতিখিনি তুংগত ৰাখক। আৰু শেহতীয়া খবৰ পোৱাৰ লগে লগে আমি জনাবলৈ চেষ্টা কৰিম। আজি আমি এইখিনি কথা আগবঢ়ালোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আৰু লেংগুৱেজটোৰ বিষয়ে যদি আপোনালোকৰ কিছু কনফিউজন আছে, সেই সম্পৰ্কত আমি শেহতীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু বহুতেই চাইছে। সেই ভিডিঅ'টো আপোনালোকে ভিডিঅ'ৰ ডিটেইলছত গৈ আপোনালোকে চাই ল'ব।